মদৰ দোকান হস্তান্তৰ কৰক আবাসিক এলেকাত মদৰ দোকান নচলিব আমাৰ ইয়াৰ পৰা মদৰ দোকান হস্তান্তৰ কৰক আমাৰ দাবী মানি লওক পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰক ৰক্ষা কৰক ৰক্ষা কৰক পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰক ৰক্ষা কৰক ৰক্ষা কৰক মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰক মই অৰুণ বৰুৱা বৰ্তমান মই আমাৰ উন্নয়ন এলেকাৰ যি বিকাশ সমিতি আছে তাৰ প্ৰেচিডেণ্ট আমি ইয়াত এই মদৰ দোকানখন নহ'বৰ কাৰণে আমি বহুবাৰ মানে কৰ্তৃপক্ষক আমি জনাইছোঁ যে আমাৰ ইয়াত বহুত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ মদ কিনিবলৈ অহা ল'ৰাই এই ৰাস্তাৰ ওপৰতে বহি বহি মদ খায় আমাৰ ছোৱালীবিলাক মেইনলি চাকৰি কৰা হওক বা টিউশ্যন কৰি অহা তেওঁলোক যেতিয়া ঘূৰি আহে কালি এজন ছোৱালীক কৈছে এই তোমাৰ পানী বটলটো দি যোৱাচোন আমাক মদ খোৱা ল'ৰাই পৰহি পানী বটলটো তাৰ ছোৱালীজনীক খুজিছে মানে জাষ্ট এটা ইটিকিং দিছে তো এই সংক্ৰান্তত আমি বহুবাৰ তেওঁলোক কৰ্তৃপক্ষক কৈছোঁ আমাৰ মদৰ দোকানক এই ঘৰৰ মালিককো কৈছোঁ যে ইয়াৰ পৰা এই দোকানখন আপোনালোকে উঠাই দিয়ক কিন্তু তেওঁলোকে কোনো আজিলৈকে একশ্যন নল'লে পৰহি হঠাৎ যেতিয়া আমাৰ এগৰাকী বৃদ্ধ মহিলাৰ ৰিটায়াৰ্ড টিচাৰ্ছ তেখেতৰ পৰা যেতিয়া 15 চেণ্ট কাঢ়ি লৈ ডিঙিৰ পৰা জবৰদস্তি কাঢ়ি লৈ গ'ল তেতিয়াতো আমাৰ ধৈৰ্য সীমা হেৰাই গৈছে আমি ভাবিছোঁ যে ইয়াত এইখন থকাৰ কাৰণে এইখিনিত বিভিন্ন জেগাৰ ল'ৰা আহি পেলাই এইখিনি খাৰা হৈ থাকে মটৰচাইকেলত বহি থাকে তাতে ৰাস্তাৰ পথে বহি মদ খায় গতিকে এইটো কোনোপধ্যে আমি কমিটিৰ ফালৰ পৰা হ'বলৈ দিব নোৱাৰোঁ আমাৰ উন্নয়ন এলেকা এইখিনি সকলো ৰিটায়াৰ্ড মানুহ মেক্সিমাম মানুহে ৰিটায়াৰ্ড মানুহ গভৰ্ণমেণ্ট চব অফিচাৰ্ছ চবেই ৰিটায়াৰ্ড হৈ পেলাই ইয়াতে ডেভেলপমেণ্ট এৰিয়া যেতিয়া আমাক মাতি দিলে আমি ইয়াত চবেই ঘৰ বনাই আছোঁহি এতিয়া এই সংক্ৰান্তত আমি তেওঁলোকক জনাব বিচাৰোঁ যে এই মদৰ দোকানখন আৱাসিক এলেকাত কি ভিত্তিত তেওঁলোকে এলটমেণ্ট কৰিলে আৰু এতিয়া যিহেতু জোৰ কৰি ঘাট পালেহি আমি কোনোপধ্যেই দোকানখন ইয়াত থাকিব দিব নোৱাৰোঁ আমি বাৰে বাৰে কৈ আছোঁ যে ইয়াৰ পৰা সোনকালে দোকানখন আঁতৰাই নিয়ক আৰু যেতিয়ালৈকে আঁতৰাই নিয়ে আমি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু ইয়াৰ উপৰিও আমাৰ দুটামান ইয়াত এয়াৰবিএনবি আছে য'ত নেকি ৰাতি আহি পেলাই মানুহ ল'ৰা ছোৱালীয়ে ইয়াত বহুত চিঞৰ বাখৰ কৰে বিশৃংখল মানে পৰিস্থিতি হৈছে টনা আজোৰা কৰে সেই ল'ৰা ছোৱালীয়ে ইয়াত ৰাতি মদ খাই উৎপাত কৰে ৰাতি 2টা বজালৈকে মোৰ ঘৰৰ বেক চাইডতে আছে আৰু কিনাৰৰ আমাৰ কাৰ্তিক গগৈ বুলি জানে তেওঁৰ ঘৰততো এবাৰ হুলস্থুলেই হৈছে ৰাতি শুব নোৱাৰে মানুহ গতিকে এইবিলাক কৰ্তৃপক্ষক আমি জনাইছোঁ কি ব্যৱস্থা লৈ চাওঁ কেনেকৈ লৈছে কি পদ্ধতিত কৰিছে আমি নাজানো কাৰণ আমিতো নাজানো কাৰণ ইয়াতো আমি কোনেও চহী কৰা নাই ক'ৰ পৰা যদি কিবা 2 নম্বৰ চহী কৰি কৰাইছে বা কেনেবাকৈ কাৰোবাৰ কিবা অইন প্ৰলোভন দি বা অইন কিবা দি কাৰোবাৰ পৰা চহী কৰাইছে সেইটোতো আমাৰ জ্ঞাত নহয় কিন্তু হয়তো বেলেগ কাগজৰ কাৰণে চহী কৰিছোঁ বুলি কৈ সেইখন তাত লগাই দিবগৈ পাৰে গতিকে এইটো আমাৰতো ৱৰ্কআউট নহয় কিন্তু এইখিনিত আমাৰ ওচৰতে 1 নম্বৰ নামঘৰ আছে আমাৰ নামঘৰ আৰু স্কুল আছে কলেজ আছে উইদিন 200 মিটাৰ এৰিয়াছত আমাৰ গোটেই স্কুল কলেজবিলাক আছে গতিকে সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰি এইফালে এইপিনে মদৰ দোকানখনৰ আগেদি অহা যোৱা কৰা তেওঁলোকে সম্ভৱ নহয় সৰুখিনি ঘূৰি পকি যায় মই দেখি আছোঁ 8, 9ত পঢ়া ল'ৰা ছোৱালীবিলাক সেইখিনিতে ঘূৰি ঘূৰি যায় গতিকে এইটো আমি আৰু কোনোপধ্যে মানি ল'ব নোৱাৰোঁ কাৰণ আমি এতিয়া আমাৰ ৰিটায়াৰ্ড মানুহ যেতিয়া আমাৰ গাতটো দন কৰিব নোৱাৰোঁ সেইগাল ল'ৰাৰ লগত একদম বিশৃংখল ল'ৰা সেইগাল যিখিনি আহে ইয়াত দেখি আছোঁ মুখৰ অবাইচ মাত ৰাস্তাদি যাতে যায় তথাপিতো আমি মানে সহ্য কৰি আছিলোঁ ইমান দিন এতিয়া ইয়াত আৰু মদৰ দোকানখন থকাৰ পৰা চবৰে এইটো সুবিধা হৈছে আহি পেলাই ইয়াতে গোট খাই 4-5টাকৈ গোট খাই স্কুটাৰৰ ওপৰতে বহি লৈ মদ খাই গাড়ী ডিকি খুলি লৈ ইয়াতে মদ খাই দিনতে ৰাতিটো বাদ দিয়ক গধূলি আবেলিৰ পৰা ধৰি আৰম্ভ হৈ যায় আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ কেমেৰা আহে মনে মনে যদি আপোনালোকে এনকুৱাৰী কৰে দেখা পাব যে ৰাস্তাতে বহি স্কুটাৰৰ ওপৰতে মদ খাই আছে আৰু সোনকালে এইটো যে ব্যৱস্থা লৈ আজি আমি ইয়াত একেলগ হোৱাৰ কাৰণ এটাই যে এইডোখৰ হৈছে আমাৰ ডেভেলপমেণ্ট এৰিয়া আৰু এইখিনি হৈছে আমাৰ আৱাসিক এলেকা গতিকে এই আৱাসিক এলেকাত এনেকুৱা এখন মদৰ দোকান হোৱাটো একেবাৰেই গ্ৰহণযোগ্য নহয় প্ৰথমতে আমি এইখন প্ৰতিষ্ঠা কৰাৰ সময়ত আমি প্ৰতিবাদ কৰিছিলোঁ DC ওচৰলৈও আমি পঠিয়াইছিলোঁ আমাৰ গতিকে কিন্তু তেওঁলোকৰ কি হ'ল আমি নাজানো কি কাৰণত এইখন হৈ গ'ল গতিকে তথাপিও হৈ গ'ল যদিও আমি তেনেকৈ আছিলোঁ আমাৰ কিন্তু পৰিৱেশ একেবাৰে বিনষ্ট হৈছে আমি অহা যোৱা কৰাত অসুবিধা এই ৰাস্তাটোৱেদি আমি একেবাৰে অহা যোৱা কৰিব নোৱাৰা হ'লোঁ বিশেষকৈ আমাৰ কণ কণ ল'ৰা ছোৱালী আছে
আৰু জীয়ৰী গাভৰুসকল আছে তেওঁলোক এইখিনিলৈ অহাৰ এটা মানে একেবাৰে পৰিৱেশ নষ্ট হৈ গৈছিলে পৰিৱেশটো একেবাৰে আমাৰ বিনষ্ট হৈছিল গতিকে কিন্তু তথাপিও তেনেকুৱা হোৱাত আজি দুদিনৰ আগত আমাৰ এগৰাকী বৃদ্ধ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তেখেতে ইয়াৰ পৰা অকণমান বজাৰ কৰি ইফালে যাওঁতে তেওঁৰ ডিঙিৰ পৰা এডাল চেইন কোনো দুষ্কৃতিকাৰীয়ে ছিঙি থপিয়াই লৈ যায় গতিকে এইটোৱে আমাক আৰু ভীতিগ্ৰস্ত কৰি তুলিছে গতিকে আমাৰ যেন মহিলাসকলৰ একেবাৰে নিৰাপত্তা নাইকিয়া হৈ গৈছে এনেকুৱা আমাৰ অনুভৱ হৈছে গতিকে সেইকাৰণে আমি ভাবিছোঁ যে এনেকৈ হ'লে নহ'ব আৰু যিকোনো প্ৰকাৰে আমাক এই দোকানখন আমাক মানে ইয়াৰ পৰা স্থানান্তৰ কৰিব লাগে তেওঁলোকে ক'লৈ নিয়ে আমি নাজানো কিন্তু আমাৰ এই আৱাসিক এলেকাৰ পৰা তেওঁলোকে লৈ যাব লাগে AB ৱাইন শ্বপ এই AB ৱাইন শ্বপখন ইয়াৰ পৰা উঠাই দিলে আমি কিছু সকাহ পাম বুলি আমি ভাবিছোঁ গতিকে বিশেষকৈ মহিলাৰ ক্ষেত্ৰত আমি অকণমান নিৰাপত্তা পাম বুলি আমি ভাবিছোঁ